নির্বাচনী প্রচার করার লাগি এবার আত্মীয় সংখ্যালঘু এলাকা তাইয়া গ্র্যান্ড এন্ট্রি মারছইন এজিপির দুই মন্ত্রী অতুল বরা আর কেশব মহন্তয়। হাইলাকান্দির সামাইরকুনাথ বিজেপির মনোনীত প্রার্থী কৃপানাথ মাল্লার নির্বাচনী প্রচার করার লাগি আইসইন আসাম গণপরিষদ দলের দুইজন উচ্চপদস্থ প্রতিনিধি। জনসভাত ভাষণ দিতে গিয়া জনতার উদ্দেশ্যে বিজেপি সরকারের উন্নয়নমূলক কাজকামর বিস্তারিত ব্যাখ্যা করছেন। সবরে বুঝাইয়া দিছেন যে উন্নয়নের সরকার হইল বিজেপি সরকার। মুখ্যমন্ত্রী হিমন্তর প্রশংসা করতে গিয়া মন্ত্রী অতুল বরাই জানাইছেন বিগত দিন হিমন্ত বিশ্ব শর্মায় যত জাত প্রতিশ্রুতি দিছলা সব কিছু পূরণ করছেন। প্রতিশ্রুতি অনুযায়ী বেকার যুবক যুবতী অকলরে কর্মসংস্থাপন দিছেন। ইতিমধ্যে হাইলাকান্দিত একটা মেডিকেল কলেজ দেওয়ার প্রতিশ্রুতিও দিছেন মুখ্যমন্ত্রী হিমন্তয়। মন্ত্রী কেশব মহন্তয় ফইলাও সালাম দিয়া তান বক্তব্য শুরু করছেন। হাইলাকান্দির উন্নয়ন আর শিক্ষাখণ্ডের উপরে দীর্ঘ আলোচনা করছেন। তাই উপস্থিত সবরে উদ্দেশ্য করিয়া কেশব মহন্তই জানাইছেন যে আপনারা বিজেপিরে ভোট দেন, আপনারার নিরাপত্তা আর উন্নয়নের দায়িত্ব আমরা লইমু। তো ভাল লাগিছে, মই কৈ গৈছো ইমান বৰষুণ তাৰ মাজতে আপোনালোকে আহি উপস্থিত হৈছে আৰু অশেষ ধৈৰ্যৰে আমি কিছু পলম কৰি আহিলো। আমি আধাৰকুণ্ডাত সোমালো, তাতো কিছু পলম হ'ল। তাৰ আগত এখন কৰিমগঞ্জত আমি উত্তৰ কৰিমগঞ্জত এখন নিৰ্বাচনী সভাত অংশ ল'লো আৰু বিভিন্নজনৰ লগত মত বিনিময় কৰিলোঁ। আহি পাওঁতে পলম হ'ল, তাৰ বাবে দুখিত। মোৰ ভাল লাগিছে যে আপোনালোক খুব আগ্ৰহেৰে ওলাই আহিছে। আপোনালোকৰ উৎসাহ উদ্দীপনা দেখি মই নিশ্চিত হৈছোঁ যে আপোনালোকে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাক জিকাব, ভালকৈ জিকাব। আৰু আমি আজি ধাৰণা কৰিছোঁ যে কৃপানাথ মাল্লা ডাঙৰীয়াৰ লোকসভা যাত্ৰা, পুনৰ লোকসভা যাত্ৰা 100% নিশ্চিত, হয়নে? এই জিলাখন আমাৰ আপোন, অগপৰ আপোন। কাৰণ আলগাপুৰৰ পৰা আপোনালোকে জানে যে বহুবাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী, অসম গণ পৰিষদ দলৰ দায়িত্বত থকা এগৰাকী ব্যক্তিক বহুবাৰ অসম বিধানসভালৈ নিৰ্বাচিত কৰিছিল। অসম মন্ত্ৰীসভাত মন্ত্ৰীও আছিল আৰু সেই সময়ত জিলা হৈছিল আৰু বহুখিনি কাম এই গোটেই বৃহৎ অঞ্চলটোত সেই সময়ত কংগ্ৰেছৰ কুশাসনৰ পাছত আৰম্ভ হৈছিল আৰু ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল। 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ ৰাজ্যখনত চৰকাৰ হ'ল। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। আৰু 2021 চনত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ হ'ল। আৰু এই চৰকাৰখনে যোৱা দিনবিলাকত বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়ৰ সেতুডাল মজবুত কৰিছে, হয়নে? বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যি বন্ধুত্ব, সমন্বয়, এই সমন্বয়ৰ সেতুডাল মজবুত কৰিছে। আৰু আপোনালোকে জানে যে কংগ্ৰেছৰ শাসনকালত এই বৰাক উপত্যকাৰ অৱস্থা কেনেকুৱা আছিল, ৰাস্তা পদূলিৰ অৱস্থা কেনেকুৱা আছিল, সকলো দিশতেই কিমান পিছপৰা আছিল। আৰু আমি নিজেও অনুভৱ কৰিছোঁ এটা সময় আছিল, কাৰণ ছাত্ৰাৱস্থাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থকা অৱস্থাৰে পৰা আমি বৰাক ভেলীলৈ প্ৰায় আমি আহোঁ। এঠাইৰ পৰা আন ঠাইলৈ ৰাস্তা পদূলি দিয়াৰ কাৰণে যাব নোৱাৰি, বহু সময় লাগে। শিলচৰৰ পৰা কৰিমগঞ্জ যাবলৈ 3-4 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে, কিন্তু আজি সেই পৰিৱেশ নাই। 1 ঘণ্টাৰ ভিতৰত কৰিমগঞ্জ পোৱা যায়। আৰু এতিয়া আপোনালোকে দেখিছে, সকলোৱে গম পাইছে যে ৰাস্তা পদূলিবিলাক নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত চলিছে। এই বৰাক উপত্যকাত ক্ষীপ্ৰ গতিত চলিছে। আমাক কি লাগে? আমাক উন্নয়ন লাগে, আমাক বিকাশ লাগে। পিছপৰা মানুহৰ, দৰিদ্ৰ মানুহৰ বিকাশ হ'ব লাগে। আমি সকলোৱে সেইটোৱে মনে প্ৰাণে কামনা কৰোঁ আৰু সেয়া সম্ভৱ হ'ব
নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি দেশৰ প্ৰধানমন্ত্ৰী হয় আৰু মই যোৱা দিনবিলাকত মন্ত্ৰী হিচাপে জানে যে 2016 চনৰ পৰা অসম মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে আছিলো কৃপানাথ মাল্লা ডাঙৰীয়াক আমি পূৰ্বৰে পৰাই জানো এটা সময়ত পঞ্চায়তৰ সভাপতি আছিল একেবাৰে গ্ৰাছৰুটৰ পৰা যোৱা ব্যক্তি জনসাধাৰণৰ দুখ সুখ ভালকে হৃদয়ংগম কৰিব পৰা ব্যক্তি তেখেত জনতাৰ মানুহ জনতাৰ দুখ সুখত লগত থকা মানুহ তিনিবাৰকৈ বিধায়ক হৈছে মাজত ডেপুটি স্পীকাৰো হৈছে আজি হাতীটো মই দেখিয়ে ইয়াত মোৰ ঘপককে কৃপানাথ মাল্লা ডাঙৰীয়ালে মনত পৰিছে এবাৰ হাতী তিনিবাৰ লুটিকাই পৰিছিলে খুব চলিছিলে নিউজটো হয়নে কিন্তু এবাৰ আমি হাতী পিঠিত তেখেতক অলপ ভালকে উঠাই আমাৰ যিবিলাক হাতী পাৰ্টি কৰ্মী আছে মই সকলোকে বিনয়েৰে অনুৰোধ জনাইছো যে তেখেত এগৰাকী সৰ্বৰবী ব্যক্তি আৰু মই মন্ত্ৰী থকা অৱস্থাত বহুত শ্ৰীপ যায় মই শ্ৰীপবিলাকত দেখো হুছেইন ৰহমান মই আকৌ ভাবো মানুহজনটো বিজেপি মানুহ ইমান আহে তেখেত অলপ ব্যতিক্ৰমী ব্যক্তি একেবাৰে ব্যতিক্ৰমী ব্যক্তি মই ভাবো যে কোনোবা ধৰ্মীয় সংখ্যালঘু ব্যক্তিক জিকোৱাতকে যদি এখেতক জিকায় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ স্বাৰ্থ আদায় কৰিব পাৰিব আপোনালোকে স্বাৰ্থ আদায় কৰিব পাৰিব আমি দেখি আহিছো এটা কথা যে ধৰ্মীয় সংখ্যালঘু লোকে কংগ্ৰেছ চৰকাৰত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক জিকোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে স্বাধীনতাৰ পিছৰ দশকৰ দীঘলীয়া সময় কিন্তু কংগ্ৰেছে কি কৰে কংগ্ৰেছে ভোট লয় এআইডিএফে ভোট লয় কিন্তু ভোট লোৱাৰ পিছত জনসাধাৰণৰ ফালে তেওঁলোকে পিঠি দিয়ে কাৰণ কংগ্ৰেছ দীঘলীয়া সময় ক্ষমতাত আছিল আজি ধৰ্মীয় সংখ্যালঘুসকলৰ অৱস্থা কিয় অন্য লোকতকৈ বেয়া হ'ব লাগে ক্ষমতাত থাকোঁতে পিছপৰা মানুহখিনি আগুৱাই লৈ যোৱাৰ কাৰণে সম বিকাশৰ কাৰণে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা ইয়াত চিকিৎসালয় আজি আমাৰ চৰকাৰখনে আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ গৈছে ইয়াত এখন মেডিকেল কলেজ হ'ব ইয়াত এখন মেডিকেল কলেজ হ'ব কিমান ডাঙৰ কথা আজি নাগালেণ্ডৰ লেখীয়া এখন ষ্টেটত মেডিকেল কলেজ নাই এতিয়া আৰম্ভ হ'ব ধৰিছে বহুত ষ্টেটত নাই এনেধৰণৰ বহুত উন্নয়নৰ কাম হৈছে আৰু আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক আপোনালোকে জানেই গৰিষ্ঠ সংখ্যক ৰাইজ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে শাসনত থকা কেন্দ্ৰীয় চৰকাৰখনে বহুত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আৰু ইয়াৰ উপৰিও আমাৰ চৰকাৰখনে আপোনালোকে জানে যে বহুতবোৰ পৰিকল্পনা গ্ৰহণ কৰিছে কিদৰে কৃষকৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা যায় প্ৰতিখন ৰেভিনিউ ভিলেজতে কোন কৰি একোটা আত্মসহায়ক ডাঙৰ ট্ৰেক্টৰ দিয়াকে ধৰি পিএম কিষাণৰ জৰিয়তে বহুত কৃষক আজি 16তম কিস্তিটো আমি আজি কিছুদিনৰ আগতে লাভ কৰিছো 500 কোটি টকা কৃষকৰ বেংক একাউণ্টত সোমাইছে কিয় সোমাইছে নাই বাৰু কিছুমান কৃষকৰ পাইছেনে আৰু যিসকলে নাই পোৱা সেইসকলক প্ৰকৃত যিসকল কৃষক হয় সেইসকলক দিয়াৰ আমি ব্যৱস্থা কৰিম এই আশাক মই আপোনালোকৰ আগত দিছো আসসালামু আলাইকুম আজি মসজিদত আজান দিয়াৰ এই পবিত্ৰ মুহূৰ্তত আমি ইয়াত সমবেত হোৱা আমাৰ দলৰ সভাপতি তথা মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া আমাৰ সকলোৰে অতি প্ৰিয় মই আগতেও পৰিবহণ যাওঁতে বা অন্যান্য ঠাইত আহোঁতে শুনিছোঁ আৰু আজিও বহু ঠাইত কৈছোঁ যে কৃপানাথ মাল্লাৰ ওচৰত গ'লে কাকো বিমুখ নকৰে সকলো কামৰ চেষ্টা কৰে তেনে এজন জনপ্ৰিয় প্ৰাৰ্থী এই কৃপানাথ মাল্লা আৰু আমাৰ লগত এছেম্বলি থকাৰ পৰা তাৰ পিছৰ পৰা একদম ভাইৰ দৰে বন্ধু যিকোনো কথা গতিকে আমি ব্যক্তিগতভাৱেও ভাল পাওঁ মই এইটোৱে কৈছোঁ ব্যক্তিগতভাৱেও ভাল পাওঁ আৰু আমাৰ ইয়াত বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সুব্ৰতনাথ ডাঙৰীয়া আমাৰ ইয়াৰ ইনচাৰ্জ মুন স্বৰ্ণকাৰ ডাঙৰীয়া নি আমাৰ দলৰ সাধাৰণ সম্পাদক বিমলেন্দু সিংহ সুনীল ডেকা আমাৰ প্ৰাক্তন বিধায়ক
আজিজ আহমেদ খান ডাঙৰীয়া, তপন সিংহ, আমাৰ চেলিমুদ্দিন লস্কৰ সকলোৱে জানে, হাইলাকান্দি জিলাৰ আমাৰ অসম গণ পৰিষদ, যুৱ পৰিষদ, কৃষক পৰিষদ, মহিলা পৰিষদ সকলোৰে বিষয়ববীয়া। আমাৰ ইয়াত অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা তানিয়া মণ্ডল আৰু আমাৰ কৰিমগঞ্জ জিলাৰ সভানেত্ৰী অৰ্চনা দত্তকে প্ৰমুখ কৰি ইয়াত উপস্থিত বিষয়ববীয়াসকল। আৰু মই চমুকে কৈছোঁ, কাৰণ চবকে মই এড্ৰেছ কৰিলে সময় বহুত লাগিব। আৰু মোৰ আটাইতকৈ আজি আমাৰ মনত আপোনালোকে যথেষ্ট উৎসাহ জনালে। কৰিমগঞ্জ আজি আমি হাইলাকান্দিত আহি মনত এটা কথা নিশ্চিতকৈ মানে খাটাং কৰি যাব পাৰিছোঁ যে আপোনালোকৰ সঁহাৰি, উৎসাহ আৰু উপস্থিতিয়ে আমাক এটা মনত উৎসাহ দিছে যে কৃপাদাস মল্লাৰ জয় নিশ্চিত। এইটো কেতিয়াও আৰু কোনেও ৰোধ কৰিব নোৱাৰে। আজি আমি ইয়াৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল। ইয়াতে কি কৰিব বহুত কথা কৈ গৈছে। যোনফালে গৈছোঁ বহল বহল ৰাস্তা বনাইছে। অসম মালা শ কোটি টকাৰ ৰাস্তা, আগৰ হাইলাকান্দি আহক, কৰিমগঞ্জ আহক, মানুহ আহিব নোৱাৰে। আমি ইয়াত কমচে কম আজি 35 বছৰ অহা যোৱা কৰিছোঁ। 35 বছৰত, কাৰণ মই সদৌখন ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, অতুল বৰা ডাঙৰীয়া আছিল। সেই সময়ৰ পৰা ছাত্ৰ সন্থা ইয়াত আৰম্ভ কৰা দিনৰ পৰা অহা যোৱা কৰিছোঁ। সদায় ৰাস্তা বেয়া, কিন্তু আজি ৰাস্তা বহুখিনি ভাল হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছে যে ইয়াত এটা মেডিকেল কলেজ স্থাপন হ'ব। এইটো ডাঙৰ। আজি কৰিমগঞ্জত ইতিমধ্যে এবাৰ আধাৰশিলা হৈ গ'ল, শিলচৰত হৈ গ'ল, এতিয়া হাইলাকান্দিত মেডিকেল কলেজ। ইয়াত স্বাস্থ্য কেন্দ্ৰ আপোনালোকে য'ত য'ত যায় দেখিব। মই বহুত চেংচন দিছোঁ, ইয়াত বহুত দিছোঁ, নতুন নতুন কাম বহুত হৈ আছে, আপোনালোকে ভালকে দেখিছে। গতিকে আমি সকলো ফালৰ পৰা উন্নতি কৰিবৰ কাৰণে এই হাইলাকান্দিত আমি সকলো ধৰণৰ চেষ্টা কৰি আছোঁ। এতিয়া আমাৰ এই কামবিলাক আমি কেনেকৈ কৰিব পাৰিম, মই দুই এটা কথা আপোনালোকক সুধিবলৈ বিচাৰিছোঁ। ৰেচন কাৰ্ড আপোনালোকৰ আছেনে? আছে। অৰুণোদয় আছেনে? নাই। এতিয়া আমাৰ বুথ কমিটি আপোনালোকৰ ঘৰে ঘৰে গৈছে, ফৰ্ম লৈ গৈছে, নাম লিখি আনিছে, যাৰ যাৰ নাম লিখি আনিছে, আৰু যাৰ যাৰ এতিয়া নাম লিখিবলৈ যদি বাকী আছে তেতিয়াহ'লেও তেখেতসকলক আমাৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পিছত সকলোকে অৰুণোদয় দিব 1250 টকা। এইটো নিৰ্বাচনী আশ্বাস দিয়া নাই, প্ৰতিশ্ৰুতি নহয়। এইটো আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেটত লোৱা সিদ্ধান্ত। চৰকাৰে সিদ্ধান্ত লৈছে এইটো দিব। বেলেগ সময়ত বেলেগ প্ৰাৰ্থীয়ে কি ক'ব, মই জিকিলে আমুক দিম, এইটো কথা নহয়। আমাৰ চৰকাৰৰ সিদ্ধান্ত, এইটো আমি দিম। কালি মেট্ৰিক পাছ কৰিছে, কোনোবা যাৰ ঘৰত ছোৱালী আছে, যেতিয়াই নাম লগাব হায়াৰ ছেকেণ্ডেৰীত 10,000 টকা পাব। আপোনালোকে এইটো গম পাইছে? হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, অলপ দিনৰ পিছতে ৰিজাল্ট দিব, BA-ত নাম লগাব, তাত 12,500 টকা দিব। BA পাছ কৰিছে, ৰিজাল্ট দিব, সেইসকল MA পঢ়িব, BA পঢ়িব, তেওঁলোকক 25,000 টকা দিব। কোনো ছোৱালী MA পাছ নকৰাকে আমি থাকিবলৈ নিদিওঁ। প্ৰত্যেকজনী ছোৱালীয়ে MA পাছ কৰিব লাগিব আৰু চৰকাৰে তাক সহায় কৰিব। ঠিক তেনেধৰণে দুটাকৈ আপোনালোকৰ তাত স্কিম গৈছে, ঘৰৰ মুৰব্বীৰ নামত ইঞ্চুৰেঞ্চ, ডাবল ইঞ্চুৰেঞ্চ। এই ডাবল ইঞ্চুৰেঞ্চ আপোনালোকে পাইছে। এতিয়া ফৰ্ম লৈ আহিছে, নিৰ্বাচনৰ পিছত তাৰ প্ৰিমিয়াম দিব, দুটাকৈ ইঞ্চুৰেঞ্চ এঘৰ মানুহত দিব। এই গোটেই কামখিনি কাৰ কাৰণে হৈছে? আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমান চোৱা নাই, হিন্দু মুছলমান কাকো বাছ বিচাৰ কৰা নাই, সকলোকে সমানে দিছে। সবকা সাথ সবকা বিশ্বাস। এই গোটেই কামখিনি আমি কেতিয়া ভালকৈ কৰিব পাৰিম? যেতিয়া নৰেন্দ্ৰ মোদীক
তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী পাতিম। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদীক পাতিব লাগিব। এটা সঁচা কথা কওঁ, যেতিয়া 2014 চনত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিল, ইছলাম ধৰ্মী লোকে বৰ বেছি আমাক সহযোগ কৰা নাছিল। 2019 চনত যেতিয়া হৈছিল অলপ সহযোগ কৰিছিল। 10 বছৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল, আমাৰ ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল, এই সকলো সংখ্যালঘু সম্প্ৰদায়ৰ বিশ্বাস আস্থা ঘূৰি আহিল। আৰু ঘূৰি অহাৰ কাৰণে এইবাৰ ইয়াত সকলো লোকে চৰকাৰৰ লগত থাকিবলৈ, বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগত থাকিবৰ কাৰণে সকলোৱে আমি একগোট হৈছো আৰু সকলোৱে আমি মন বান্ধিছো। ইয়াত মোদীৰ গেৰেণ্টি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গেৰেণ্টি আছে, আৰু লগত আমি অসম গণ পৰিষদ দলৰ আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ গেৰেণ্টি আছে যে আমি এই ৰাজ্যত আমি এই কামখিনি কৰিম। আমি এই মোদীৰ গেৰেণ্টিত সকলোৱে গেৰেণ্টি দিম যে অসম গণ পৰিষদ দলৰ হৈ প্ৰতিজন ইছলাম ধৰ্মী লোকক সম্পূৰ্ণ নিৰাপত্তা দিয়া, সম্পূৰ্ণ উন্নয়নৰ কৰা অসম গণ পৰিষদ দল প্ৰতিশ্ৰুতিবদ্ধ। অসম গণ পৰিষদ দলৰ ইয়াত কেইবাজন বিধায়ক নিৰ্বাচিত হৈছে, মন্ত্ৰী হৈ শহীদুল আলম চৌধুৰী আছে, বহুত দিন আছিল। অসম গণ পৰিষদ দলৰ গেৰেণ্টি প্ৰতিজন ইছলাম ধৰ্মী লোকক আমি সকলো নিৰাপত্তা আৰু আস্থা আৰু বিশ্বাসত ল'ম। আমাৰ এটাই অনুৰোধ, আমি অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি আমি মিত্ৰতাত আছো। আমি মিত্ৰতাৰ যিটো সম্পৰ্ক, মিত্ৰতাৰ যিটো ধৰ্ম, এইটো সকলোকে ক'ব, ইছলাম ধৰ্মটো ক'ব, হিন্দু ধৰ্মটো ক'ব, বন্ধুৰ বন্ধুত্ব আমি ৰাখিব লাগিব। এইটো কেতিয়াও গাদ্দাৰ কৰিব নাপায়। আমি বন্ধুত্ব ৰাখিব লাগিব। অসম গণ পৰিষদ দলে কৃপানাথ মাল্লা ডাঙৰীয়াক ইয়াত বিপুল ভোটত আমি নিৰ্বাচিত কৰিব লাগিব। তাৰ পিছৰ দায়িত্ব আমি আছো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আছে, আমি অসম গণ পৰিষদৰ প্ৰতিজন সদস্য আমি আছো। আজি মই বিশেষ ক'বলৈ আপোনালোকক বিচৰা নাই। মই এটাই কথা ক'বলৈ বিচাৰিছো যে আজি বৰাকৰ উন্নয়নৰ কাৰণে, হাইলাকান্দিৰ উন্নয়নৰ কাৰণে, কৰিমগঞ্জৰ উন্নয়নৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী পাতিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি শক্তিশালী কৰিব লাগিব আৰু কৃপানাথ মাল্লাক আমি ২৬ তাৰিখে পদুম ফুলৰ চিনত ভোট দি আমি দিল্লী আকৌ পঠাব লাগিব। এতিয়া আমি সকলোৱে কওঁ যে নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ